ওয়াও অকণমান ভয়ো লাগিছে নিচিনা খুব সুৰংগ হয় গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ আৰু আজি আমি গোটেইখিনি আহিছোঁ নতুন বছৰ বুলি যেহেতু পিকনিক এবাৰ নগ'লোঁ ক'তো যোৱাও নহ'ল সেইকাৰণে নতুন বছৰ ভাবিলোঁ মন্দিৰ ভাগলৈকে যাওঁ ক'তনো যাম বুলি ভাবি গম পালোঁ নলবাৰীৰ বেলচৰ মন্দিৰতে যাওঁ মানে বেলচৰ বিলেশ্বৰ দেৱালয় হয় আচলতে বেলচৰত থকাৰ কাৰণে মন্দিৰ ভাগৰ নাম বিলেশ্বৰ কিজানি সেইকাৰণে চাগে আৰু এতিয়া আমি ইয়াতে লওঁ শৰাই ভাগৰ কাৰণে কিবা ধূপ কল এনেকৈ লৈছোঁ আৰু কিনি এইফালে আহিলোঁ ইয়াত প্ৰথমবাৰ দেখিলোঁ লিখা আছে দেখিছেনে শ্ৰী শ্ৰী বিলেশ্বৰ দেৱালয় আচলতে বেলচৰত থকাৰ কাৰণে আৰু আহিয়ে দেখিলোঁ এইফালে এভাগ দুৰ্গা মন্দিৰ আছে ইয়াত দুৰ্গা পূজা মানে বহুত ডাঙৰকৈ হয় মানে আৰু নলবাৰী বেলচৰৰ দুৰ্গা পূজা বুলি ক'লে অসম জনাজাত ইয়াত মানে মহ বলি দিয়া হয় কথা আছে আৰু সেইকাৰণে বহুত ভিৰ হয় পূজাৰ সময়ত অহাটো মানে সম্ভৱেই নহয় তো সেইকাৰণে আজি আহিলোঁ নতুন বছৰ বুলি চাকি এগছ বোলো জ্বলাই থৈ যাওঁ আৰু ইয়াৰ মানে এৰিয়াটো বিৰাট ডাঙৰ হয় আৰু হঠাৎ মনত পৰিলে আমাৰ বৰদোৱা থানখনলৈ মনত পৰিলে তেনেকুৱা নিচিনা এখনমান আৰু এইফালে আছে যেনে অতিথি দেৱ ভৱ আৰু সৰুটো এটা জাপি আছে দেখিছেনে ইমান ধুনীয়া জাপিটো তো এতিয়া আমি ভিতৰত চাকি জ্বলাব নোৱাৰে সেইকাৰণে আমি বাহিৰতে ইয়াতে চাকি জ্বলাই লওঁ চাকি এগছ দেখিব ভিডিঅ'টো এয়া মই চাকি জ্বলাই ইয়াত ধূপ জ্বলালোঁ আমি এতিয়া ইয়াতে চাকি আৰু খুব ৰ'দ দিছে আজি জানেনে আৰু এইজনলৈ চাক একদম মন চন মাৰি বহি আছে থুমথুমকৈ কেনেকৈ বহি আছে মন মাৰি বহি আছে বেচেৰাটো একেবাৰে তো গাইজ এতিয়া আমি আহিছোঁ মেইন মন্দিৰৰ ভিতৰ ভাগলৈ যাম আৰু ভিতৰ ভাগৰনো কি ৰহস্য আপোনালোককো ক'ম বাৰু আৰু প্ৰথমতে ইয়াতে গণেশ বাবা মন্দিৰ মূৰ্তি এভাগ আছে ইয়াতে সেৱা কৰি লওঁ তো গাইজ চাওক ভিতৰ ভাগ চাওক কিমান ধুনীয়া ভিতৰ ভাগ দেখিছেনে আপোনালোকে বিৰাটেই ধুনীয়া হয় অঁ এই মন্দিৰ ভাগ কেতিয়া স্থাপন হৈছিলে বাৰু 1917 চনত 14 চনত অঁ খুবেই ধুনীয়া হয় মন্দিৰ ভাগ আৰু আপোনালোক দেখাই দিছোঁ আৰু এইফালে চাওক এখন খুব ধুনীয়া দোলা এখন আছে আৰু আপোনালোকক গোটেই মন্দিৰ ভাগ ভিতৰৰ ভাগ দেখাই দিম মন্দিৰৰ আৰু এইফালে চাওক এয়া এগছ চাকি গছ জ্বলি থকা বহুত বছৰ হ'ল ন খালি তেল ঢালি থাকে আৰু জ্বলি থাকে ন শম্ভু ৱাও যাব পাৰে তললৈ কিন্তু মোৰ অকলে ইমান কিবা এটা অকণমান ভয়ো লাগিছে মানে চাওঁ ৰ'বচোন ভগৱানৰ ঘৰত ভয়নো কিহৰ নহয় জানো তো গাইজ মোৰ যাবলৈ মানে অকলে ভয় লাগিলে সেইকাৰণে মানুহজনকো মাতি আনিলোঁ তো এইফালে আমি গৈ থাকিব লাগিব সুৰংগৰ তলে বহুত ভয় লাগিলে সেইকাৰণে তেখেতকো মাতি আনিছোঁ আৰু এইফালে আমি আহিলোঁ ইয়াত তলাতল ঘৰৰ নিচিনা দেখিছেনে খুব ধুনীয়া লাগিছে আৰু এই তলতে দেখিলোঁ এয়া শিৱলিংগ এভাগ আছে আৰু মই জনামতে এই শিৱলিংগ ভাগ মানে নিজে স্থাপন হোৱা আৰু নিজে ওলাইছে তলৰ পৰা মাটিৰ তলৰ পৰা তো ইয়াতে মন্দিৰ ভাগ সেইকাৰণে স্থাপন কৰা হ'ল আৰু তো আপোনালোকক দেখালোঁ আৰু খুব ভাল লাগিছে ইয়াতে সেৱা কৰি লওঁ আৰু গাইজ এতিয়া আপোনালোকক মন্দিৰ ভাগ সম্পূৰ্ণ দেখালোঁ আৰু মন্দিৰৰ ভিতৰৰ যি ৰহস্য আছে তলত সেয়াও দেখালোঁ আপোনালোকক আৰু যিমানখিনি পাৰোঁ আপোনালোকক অলপকৈ দেখালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু এতিয়া আমি তাৰ মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আহি এইফালে আহিছোঁ এইফালে ইয়াতো আছে পানীৰ মাজত এভাগ শিৱ বাবা মূৰ্তি এভাগ আছে ইয়াতো সেৱা কৰি লওঁ আৰু আমি গোটেইখিনিয়ে আৰু ভাবিলোঁ ময়ো অকণমান জোলনাক উঠিবলৈ যিহেতু নাপাওঁৱে আৰু এইফালে একদম আমাৰ বাপেক পুতেক এফালে জিনা দেখিছেনে সমান ৱেট আৰু এইফালে আহিলোঁ চাওকচোন মন্দিৰৰ কাষতে আছে যিটো পুখুৰী মাছখিনি চাওক কিমান মাছ আছে লাহে দিব ৰচোন এইখন মাছ চাওক গাইজ ইমান মাছ নাযাওঁ তো গাইজ এতিয়া আমি প্ৰসাদ খালোঁ আৰু মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু খুব ভাল লাগিলে আৰু এতিয়া আমি ইয়াৰ পৰা বাহিৰে যাম এখন ৰেষ্টুৰেণ্টলৈ কিবা এটা খাবলৈ যাম আৰু আপোনালোকক যিমান পাৰোঁ অলপকৈ দেখালোঁ বেছি দেখুওৱা নাই বাৰু দীঘলকৈ যিটো ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু আপোনালোকে আহিব ইয়ালৈ দুৰ্গা পূজাত মানে খুব ডাঙৰ হয় আৰু ইয়াতে মহ বলি দিয়া হয় দুৰ্গা পূজাত আপোনালোকে আহিব আৰু চাবহি পাৰিব ভালকৈ মন্দিৰ ভাগ আৰু খুব ভাল লাগে মানে মনটো যে ইমান পবিত্ৰ লাগিছে নহয় তেনেহ'লে এতিয়া ইয়াৰ পৰা যাওঁ বলক আৰু এতিয়া আমি আহিলোঁ এখন ৰেষ্টুৰেণ্ট নলবাৰীত আছে অল্ড ষ্ট্ৰীট কেফ ৰেষ্টুৰেণ্ট খুব ধুনীয়া হয় নামটো শুনি আছিলোঁ
সেইকাৰণে আমি ভাবিলোঁ আজি সোমাই চাই যাওঁ কেনেকুৱানো হয় বহুতৰ মুখত শুনি আছিলোঁ নলবাৰী এখন বিশেষ ৰেষ্টুৰেণ্ট আৰু এয়া চাওকচোন সোমাই আহিয়ে দেখিছোঁ ইমান ধুনীয়া ডেক'ৰেশ্যন নহয় লাইটিং কি চাব মানে আপোনাৰ মানে খোৱাতকৈ মানে ফটোহে উঠা মানুহৰ ইয়াত কুকটো বেছি তাকে আমি ইয়াত ফটো উঠিলোঁ গোটেইখিনিয়ে আৰু এখন দেখিবলৈ অলপ বাৰ নিচিনাই বাৰ টাইপতে বনাইছে আৰু ভাল লাগিছে আৰু এইফালে আমাৰ খুৰী আৰু এওঁ বহি আছে আৰু ওপৰত চাওকচোন ইমান ধুনীয়া ধুনীয়া বোলে ডেক'ৰেশ্যন কৰি ৰাখিছে নহয় আৰু এইফালে এখন চাইকেল ইমান ভাল লাগিছে সঁচাকৈ বিৰাট মই এনেকুৱা ৰেষ্টুৰেণ্টত আজি ফাৰ্ষ্ট আহিছোঁ দেই আগে পিছে এনেকুৱা ৰেষ্টুৰেণ্টত খাই পোৱাই নাই বাৰু গৈছোঁ কিন্তু ইমান ধুনীয়া দেখা নাই আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন তো এইফালে গছজোপা দেখিছে কিমান খুঁটাটো মানে এজোপা গছৰ দৰে কিমান ধুনীয়াকৈ ৰাখিছে সঁচাই ভাল লাগিছে এখন নলবাৰীত আছে আৰু আমি ইয়াতে এতিয়া খাওঁ এইফালে খুৰী আৰু এওঁ বহি আছে আৰু এইফালে চাওকচোন ইমান ধুনীয়া ডিজাইন আৰু এতিয়া আমি খাবলৈ চিকেন বিৰিয়ানী এনেকৈ ল'লোঁ আৰু গোটেইখিনিয়ে এতিয়া খাওঁ খাই কৰি লৈ আমি ঘৰলৈ যাম আৰু গাইজ ফাইনেলি আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমাৰ সকলো খোৱা বোৱা মন্দিৰত সোমালোঁ আপোনালোকক দেখালোঁ আৰু আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে আৰু বিৰাট ভাগৰো লাগিছে আৰু এতিয়া আমি ঘৰলৈ যাওঁ মোৰ ফুডটো দেখিছে নাই তো গাইজ আপোনালোকেও আহিব সেনেকৈ ভিলেজৰ দেৱালত আহিব আপোনালোক কোন কোন অহা নাই আৰু সেই কেফেখন যে দেখাইছিলোঁ ৰেষ্টুৰেণ্টখন তালৈ